আজি আমি এই প্ৰতিবাদৰ জৰিয়তে প্ৰতিলিপি দাহ কৰিছো। আমি ইয়াৰ জৰিয়তে আমি এই বিজেপি শাসনাধীশ বিজেপি চৰকাৰক আমি জনাই দিব বিচাৰিছো যে অসমত কা বলবৎ কৰিলে এই সংগ্ৰাম ইয়াতকৈ তীব্ৰতৰ হৈ উঠিব। আজি বীৰ লাচিত অসমৰ কেন্দ্ৰীয় সমিতিৰ বহুতো বিষয়ববীয়াক শিৱসাগৰত আটক কৰি থকা হৈছে, কিন্তু বীৰ লাচিত অসম সদায় ৰাইজৰ পক্ষত, অসমীয়াৰ পক্ষত, খিলঞ্জীয়া মানুহৰ পক্ষত। আজি এই শিৱসাগৰত সংগ্ৰাম আৰম্ভ হৈছে। আজি ডিব্ৰুগড় চহৰৰ আমাৰ লেঙেৰীত এই সংগ্ৰাম আৰম্ভ হৈছে। কাইলৈ গুৱাহাটীত হ'ব, পৰহিলৈ নগাঁৱত হ'ব। সমগ্ৰ অসমতে আমি সংগ্ৰাম কৰি তুলিম। বিজেপি চৰকাৰক আমি এই কথাটো সকীয়াই দিব বিচাৰিছো যে অনাগত দিনত আপোনালোকে কা বাতিল কৰিব লাগিবই। জয় অসম। আজি লেঙেৰী চাৰিআলিত আমি প্ৰতিবাদ কৰিছো। মূল কাৰণটো সকলোৱে জানিছে যে কা বাতিল হ'ব লাগে। আমাৰ আজি প্ৰথম দাবীটো হৈছে কা বাতিল হ'ব লাগে। দ্বিতীয় কথাটো হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বীৰ লাচিত সেনাৰ নেতাক আজি গ্ৰেপ্তাৰ কৰিছে। তেখেতলোকক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিব লাগে, অন্যথা আৰু জংগী আন্দোলন গঢ়ি তোলা হ'ব। আমাৰ পোনপটীয়া কথা হ'ল যে যিজন জাতীয় নায়ক আমি কৈছিলোঁ সৰ্বানন্দ সোণোৱাল, আৰু সেই সৰ্বানন্দ সোণোৱাল বৰ্তমান সময়ত তেখেত হৈছে বাংলাদেশৰ জাতীয় নায়ক। এই সৰ্বানন্দ অসমৰ কাৰণে আনন্দ নহয়, এই সৰ্বানন্দ হৈছে বাংলাদেশীৰ কাৰণে আনন্দ। আজি অসমীয়া কৃষ্টি সংস্কৃতি শেষ কৰি কেৱল বাংলাদেশী সুৰক্ষাৰ স্বাৰ্থত আমাৰ অসমীয়া যুৱকক হত্যা কৰা এই সৰ্বানন্দ সোণোৱালক আজি আমি ধিক্কাৰ জনাইছো। আৰু কেন্দ্ৰীয় চৰকাৰক আমি ক'ব বিচাৰিছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি যাব। আমি ভুলকে শুনিলো অসমৰ ৰাইজে। তেখেতে আচলতে কৈছিলে যে অসমত 16 মে'ৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধি আহিব। এতিয়া আমি সকলো অসমৰ ৰাইজে একত্ৰিত হৈ প্ৰতিজন অসমীয়াই, প্ৰকৃত অসমীয়াই কোনেও কা মানি নলয়। যিসকলে মানি লয় সেইসকল হয়তো বদনৰ বংশ বা সেইসকল লয়াজাৰ বংশধৰ হ'ব, কিন্তু প্ৰকৃত অসমীয়াই কেতিয়াও কা মানি ল'ব নোৱাৰে। আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে অসমত যেতিয়ালৈকে অসমীয়া মানুহৰ তেজ, লাচিতৰ তেজ থাকিব, তেতিয়ালৈকে কোনো কাৰণতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, বীৰ লাচিত সেনাই হওক, শেষৰজন সদস্যৰ শেষ টোপাল তেজ থকালৈকে আমি কা কাৰ্যকৰী কৰিবৰ কাৰণে যেনেদৰে প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টাক আমি বাধা দিম আৰু দি যাম শেষৰ মুহূৰ্তলৈকে। শ্ৰদ্ধাৰ সংগ্ৰামী সতীৰ্থসকল, আমি আজি ইয়াত উপস্থিত হৈছোঁ সম্পূৰ্ণ অগণতান্ত্ৰিক, অসাংবিধানিকভাৱে অসমীয়া জাতিৰ ওপৰত কা যি জাপি দিলে তাৰ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ক'ব বিচাৰিছোঁ যে অসমীয়াই কোনোদিন কা মনা নাছিল। এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। তাৰ কাৰণে প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। তাৰ কাৰণে প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। অসমৰ শাসনৰ বাজৰিডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। তাৰ কাৰণে প্ৰতিবাদ হৈছে, প্ৰতিবাদ হ'ব। অসমৰ ওপৰত কা জাপি দি অসমীয়া জাতিটোক কোনোবাই ধ্বংস কৰিব আমি কেতিয়াও চাই নাথাকো। যদি কাখন মণিপুৰৰ কাৰণে বেয়া, যদি কাখন মেঘালয়ৰ কাৰণে বেয়া, যদি কাখন মিজোৰামৰ কাৰণে বেয়া, যদি কাখন অৰুণাচলৰ কাৰণে বেয়া, যদি কাখন নাগালেণ্ডৰ কাৰণে বেয়া, তেতিয়াহ'লে কাখন অসমৰ কাৰণে কি কাৰণে ভাল? তেতিয়াহ'লে কাখন অসমৰ কাৰণে কেনেকৈ ভাল? তাৰমানে অসমখন বিদেশীৰ চৰণীয়া পথাৰ নেকি? অসমখন বিদেশীৰ চৰণীয়া পথাৰ নেকি? মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো যে অসমখন বিদেশীৰ চৰণীয়া পথাৰ নেকি?
হাজাৰ হাজাৰ মানুহৰ কষ্ট ত্যাগ আৰু আত্ম বলিদানৰ পিছত আজি অসম হৈছে। 855 জন শ্বহীদ হ'ল। 20 বছৰ আমি বিদেশী বুজা ললো। এতিয়া পুনৰ কি কাৰণে আমি বিদেশী বুজা ল'ম? পুনৰ কি কাৰণে আমি বিদেশী বুজা ল'ম? হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক। কি কাৰণে আমি বিদেশী বুজা ল'ম? হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন অহাৰ লগে লগে লাচিত বৰফুকনৰ কথা কয়, লাচিত বৰফুকনৰ আদৰ্শৰ কথা কয়। লাচিত বৰফুকনে বিদেশীক অনা নাছিল, বিদেশীক খেদিছিল। 17টা আমি অসমীয়াই মোগলক পৰাস্ত কৰি থৈছো। হিমন্ত বিশ্ব শৰ্মাই লাচিত বৰফুকনৰ কথা কৈ লাচিত বৰফুকনৰ আদৰ্শক অপমানিত কৰিছে। লাচিত বৰফুকনৰ আদৰ্শক অপমানিত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ যি বিদেশী প্ৰীতি জাগিছে, আমি তাক চাই আমি লাজ পাইছো। আমি লাজ পাইছো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম, সৰ্বানন্দ সোণোৱালৰ নাম জাতিক বিক্ৰী কৰা নেতা হিচাপে ইতিহাসৰ পাতত কিন্তু কোলা আখৰ লিপিবদ্ধ হৈ থাকিব। আজি আমি গণতান্ত্ৰিক ধাৰাত প্ৰতিবাদ কৰিছো। আমি গণতান্ত্ৰিক ধাৰাত প্ৰতিবাদ কৰোঁতে অসম আৰক্ষীয়ে আমাক বাধা দিছে। আমি প্ৰতিবাদ কি কাৰণে কৰিছো? আমি প্ৰতিবাদ কৰিছো বিদেশীৰ বিৰুদ্ধে। আমি প্ৰতিবাদ কৰি কৈছো যে বিদেশীক আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো। আমি অসম আৰক্ষীৰ খাকী পোচাকযোৰক আমি সন্মান কৰো। অসম আৰক্ষীৰ খাকী পোচাকযোৰক আমি সন্মান কৰো। আৰু এই খাকী পোচাকযোৰ পিন্ধাৰ পিছত এজন অসম আৰক্ষীৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব হৈছে তেওঁলোকে অসমখনক বা মাতৃভূমিক বিদেশীৰ পৰা সুৰক্ষা দিয়া। বিদেশীৰ পৰা সুৰক্ষা দিয়াৰ তেওঁলোকৰ প্ৰথম দায়িত্ব আছিলে। কিন্তু তেওঁলোকে আজি বিজেপিৰ কথা মতে উঠা বহা কৰিছে। আজি অসম আৰক্ষীয়ে বিজেপিৰ কথা মতে উঠা বহা কৰিছে। দৌৰা দিছে। আমি স্পষ্টভাৱে দৃঢ় সংকল্প আমি জনাই দিছো। চৰকাৰক আমি অৱগত কৰিব বিচাৰিছো। আমি কোনো কাৰণতে কেতিয়াও মানি ল'ব নোৱাৰো, নামানো। আচ্ছা, বিজেপিৰ আমোলত সম্পূৰ্ণৰূপে ফেচিলত, সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক কিছুমান কাৰ্যকলাপ চলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে লক্ষ্য কৰিছে যে নাগৰিকত্ব সংশোধনী আইন, যিখন আইনৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে, যিখন আইনত বৈধতাৰ ওপৰত প্ৰশ্ন তুলি দেশৰ উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে, যিখন আইনত অসমৰ কাৰণে গ্ৰহণযোগ্য হয় নে নহয় এই সম্পৰ্কত দেশৰ উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে। তাৰপিছতো আমি দেখা পালো হিমন্ত বিশ্ব শৰ্মা নামৰ এই জাতিৰ দালালজনে, হিমন্ত বিশ্ব শৰ্মা নামৰ এই অসমীয়া দালালজনে মুখ্যমন্ত্ৰী হিচাপে নিজকে অধিষ্ঠিত কৰি আজি এই আইনখন অসমৰ ওপৰত যি জুলুমকৈ জাপি দিবলৈ বিচাৰিছে। আমি লক্ষ্য কৰিছো হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে এক স্বৈৰাজনৈতিক শাসন অসমত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ৰাইজৰ যি আচলতে অধিকাৰ, যি আচলতে সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰসমূহ সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ এক ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছে। আজি আমি শান্তি শৃংখলামুক্তভাৱে আমি আজি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব নোৱাৰা পৰিৱেশৰ তেখেতে সূচনা কৰিছে। আৰু আমি এটা কথা স্পষ্ট কৰি দিব খুজিছো, কেইজন হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল যে আমি 20 বছৰলৈকে ইতিমধ্যে আমি বিদেশী ভিজা ললো আৰু আমি বিদেশী ভিজা ল'ব নোৱাৰো। আৰু কেইজন হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপি জন্ম আহিল তাৰপিছত তেখেতে কৈছে কি যে আমি আৰু বিজেপি ভিজা ল'ব পৰা অৱস্থাত আছো। গতিকে হিমন্ত বিশ্ব শৰ্মা নিজে এক বিজেপিৰ স্থিতিত আছে। আমি অনুসূচিত ছাত্ৰ সন্থাৰ মন্দিৰৰ পৰা ক'ব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ এই যি বিমুখীয়া স্থিতি, এই বিমুখীয়া স্থিতি আপুনি ত্যাগ কৰক। সময় থাকোতে অসমীয়াৰ ওচৰত আপুনি ক্ষমা খুজক। সময় থাকোতে দিল্লী ৰঙা চকুলে ভয় নকৰি আপুনি সৰমে আপুনি কওক যে অসমীয়া কেতিয়াও নাগৰিকত্ব সংশোধনী আইন মানি নলয়, অসমীয়া কেতিয়াও বিদেশী বুজা মানি নলয়, অন্যথা কিন্তু আপোনাক অসমীয়া ৰাইজে কেতিয়াও ক্ষমা নকৰিব। আৰু এই যি প্ৰতিবাদ, এই প্ৰতিবাদ বিজেপি, মুখ্যমন্ত্ৰী, পুলিচ প্ৰশাসন কাৰো ৰঙা চকুলে ভয় নকৰো। আৰু এই প্ৰতিবাদ যেনেদৰে চলি আছে অনাগত কাললৈকে, যি পৰ্যন্তলৈকে এই আইন বাতিল নহয় সেই পৰ্যন্তলৈকে চলিব বুলি আমি ঘোষণা কৰিছো। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আমি শিৱসাগৰৰ ষ্টেচন চাৰিআলি কাৰ বিকাশ কেন্দ্ৰৰ সন্মুখত জাতিধ্বংসী কাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্যসূচী বাহিৰ কৰিব বিচাৰিছো। আৰু পুলিচ প্ৰশাসনে ইতিমধ্যে আমাক বাধা প্ৰদান কৰিছে। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছো যে যি খিলঞ্জীয়া বিৰোধী এইখন আইন, অসমীয়া জাতি বিৰোধী আইন, দেশৰ সংবিধান বিৰোধী আইনখনৰ বিৰুদ্ধে অসমীয়া মাৰবানী থিয় হৈছে, শিৱসাগৰবাসী মাৰবানী থিয় হৈছে। আৰু আপোনালোকৰ মাধ্যমে এটা কথা বাৰে বাৰে মই কৈ আছো, আকৌ আগলৈ কৈ যাম বিজেপি চৰকাৰখনক যে দুজনমান কা বিৰোধী ভণ্ড জাতিটোৰ তাতে তেওঁলোকে ক্ৰয় কৰিলে বুলি প্ৰকৃতাৰ্থত অসমীয়া জাতীয় যিখন আন্দোলন সেই আন্দোলন সেইখন নাযায়। তেওঁলোকে কালি আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ক'ব বিচাৰিছে যে লাখ লাখ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হোৱা নাযায়, তেওঁলোকে 2-3 লাখ মান বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব। এতিয়া আমি আপোনালোকৰ মাধ্যমে তেওঁলোকক সুধিব বিচাৰিছো যে নাগৰিকত্বটো মিঠাই দোকানে মিঠাই নেকি যে তেওঁলোকে যাকে তাকে দি দিব?
তেওঁলোক নাগৰিকত্ব প্ৰদান কৰাৰ লগে লগে তেওঁলোকক দিব লাগিব মাটিৰ অধিকাৰ, তেওঁলোকক দিব লাগিব সম্পদৰ অধিকাৰ, তেওঁলোকক দিব লাগিব ৰাজনৈতিক অধিকাৰ। এই অধিকাৰসমূহ কাৰ পৰা কাঢ়ি নিব? খিলঞ্জীয়া মানুহৰ পৰা কাঢ়ি নিব। গতিকে খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক অৰ্থনৈতিক ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দি সম্পূৰ্ণ ঐক্যবদ্ধ সংখ্যালঘুত পৰিণত কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি অসমীয়াই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিছে। আৰু তেওঁলোকে বাৰে বাৰে ৰঙা চকু দেখুৱাইছে, পুলিচ প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। কিন্তু এই নিৰ্দেশ তেওঁলোকে যিমানেই কঠোৰ নিয়ক কিয়, আমি গণতান্ত্ৰিক বিশ্বাসী সংগঠনসমূহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে আন্দোলন কৰি যাম। প্ৰথমতে আমি হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছো, যিহেতু ইমান পুলিচ বাহিনী আমাৰ দল সংগঠনৰ সন্মুখত ৰাখি থৈছে। হিমন্ত বিশ্ব শৰ্মা ইমান এজন নেতা, এজন মুখ্যমন্ত্ৰী ইমান ভয় কৰে কিয়? আজি যিসকল আৰক্ষী ৰাখিছে, আমি ইয়াত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো, গণতন্ত্ৰ দেশত গণতান্ত্ৰিক আন্দোলন কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত মাত মতাৰ কোনো অধিকাৰ নাই। যিহেতু তেওঁ যিটো কাণ্ড কৰিলে বিজেপি চৰকাৰে, অমিত শ্বাহে যি অসমত মানে অসমীয়া মানুহক যি মানে তুচ্ছ তাচ্ছল্যকে যিখন কাৰ বলবৎ কৰিলে, এই ক্ষেত্ৰত কিন্তু আমি কেতিয়াও মানি লোৱা নাই আৰু অসমীয়া মানুহে কেতিয়াও মানি নলয়, অনাগত দিনতো মানি নলয়। এই হিমন্ত বিশ্ব শৰ্মা, এই অমিত শ্বাহক আমি যিহেতু লোকসভা নিৰ্বাচনত আমি দেখাই দিম অসমীয়া জাতি কেতিয়াও পিছুটি নাহে। সেইকাৰণে অসমীয়া জাতিয়ে দেখাই দিব 24ত হিমন্ত বিশ্ব শৰ্মা কিন্তু সাজু হৈ থাকিবৰ বাবে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা ক'ব বিচাৰিছো, আপুনি যুদ্ধ কৰিছে, অসমীয়া জাতিৰ লগত যুদ্ধ কৰিছে, যুদ্ধ হ'ব। এই যুদ্ধত কিন্তু আপুনি পৰাস্ত হ'ব লাগিব। আমি চিধাকে কৈ দিছো আপোনাক, এই যুদ্ধত কিন্তু হিমন্ত বিশ্ব শৰ্মা পৰাস্ত হ'ব লাগিব। স্পষ্টভাৱে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক হতিয়াই দিছো। Go back.
যুৱ ছাত্ৰ পৰিষদে আমি এলানি আন্দোলন ঘোষণা কৰিছোঁ, তিনিচুকীয়া জিলা সমিতিও কৰিছোঁ। আমি সকলো আঞ্চলিক সমিতিকে এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি ডুমডুমা কাকপথাৰ ধৰি পেলাই গোটেই আঞ্চলিক সমিতিয়ে আজি আন্দোলন কাৰ্যসূচী হাতত লৈছে। কাৰণ এটা আপোনালোকে গম পাইছে যে কা আমি নামানো, অসমৰ ৰাইজে কাও নাই মনা। এইটো কথা যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আইনী যুঁজ অব্যাহত ৰাখিছে। তাৰ প্ৰাকখনত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কি কাৰণে তেওঁলোকে কাৰ নিয়মাৱলী প্ৰযোজ্য কৰিলে এইটো বিচাৰ্য বিষয়। আমি সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত কাম কৰক। আপুনি দিল্লীৰ ৰাজনীতি কৰি ইয়াত নকৰিব। আপুনি অসমৰ ৰাইজৰ কথা চিন্তা কৰক। আপোনালোকে চাওক, আমাৰ অসমৰ ওচৰতে বাংলাদেশ, বাংলাদেশৰ পৰা যেতিয়া অবৈধভাৱে ইয়াত প্ৰব্ৰজন ঘটিব তেতিয়া অসমীয়া খিলঞ্জীয়া অস্তিত্ব নাইকিয়া হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি নিজৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে আপুনি দিল্লীৰ ওচৰত শৰণাপন্ন হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি শৰণাপন্ন হৈছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। আপুনি অকল গাদীখন স্বাৰ্থৰ কাৰণে এই কাম কৰিব বিচাৰিছে। কিন্তু এটা কথা ক'ব বিচাৰিছে, অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থত আপুনি কাম কৰিবলৈ নাই বিচৰা। আপোনালোকে এই লোকসভাৰ প্ৰাকখনত কাৰ প্ৰযোজ্য কৰি ভোটৰ মুনাফাৰ কাৰণে আপোনালোকে অংক কৰিব বিচাৰিছে। এইটো অসমৰ ৰাইজে কেতিয়াও হ'ব নিদিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে আন্দোলন কৰিব। ইয়াত যদি প্ৰশাসনে বাধা প্ৰদান কৰিছে, আজি আমি বাধা প্ৰদান কৰিলেও কিন্তু যদি ইয়াত কিবা হয় তেতিয়াহ'লে চৰকাৰ প্ৰশাসনে জগৰীয়া হ'ব। আমি নহওঁ। অসমৰ ৰাইজে বাৰে বাৰে কৈছে কা নাই মানে আপোনালোকে কা আন্দোলন দেখিলে, কিন্তু তেওঁলোকে সেই কথাবিলাক তেওঁলোকে নাই শুনা। তেওঁলোকে অকল নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া খিলঞ্জীয়াৰ কাৰণে তেওঁলোকে এবাৰো ভাবি নাচালে। এশিকনি দিব অসমৰ ৰাইজে। এইবাৰ লোকসভাৰ প্ৰাকখনত তেওঁলোকক এশিকনি দিব আৰু তেওঁলোকৰ বিজেপি চৰকাৰ আমি উফুৰাই পঠিয়াব বুলি আমি আশাবাদী। আমি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আমি খালি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। তাত যদি চৰকাৰে আৰু প্ৰশাসনে যদি বাধা প্ৰদান কৰে তাত আমি দায়ী নহয় খালি। আৰু কথাটো হৈছে যে আমি এনেকুৱা নহয় অপ্ৰীতিকৰ সৃষ্টি কৰিছোঁ, কিবা কৰিছোঁ নহয়। আমি গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে যিটো কৰিছোঁ সেইটোৱে কৰিছোঁ। আমাৰ এতিয়ালৈকে দিয়া নাই, পুলিচে ষ্টাৰ্ট কৰিব লৈছে। কিন্তু মাছাল লোৱাটো যে সেইটো যে এলাউ নাই। বাধা কৰা নাই, আমি আছোঁ টাউনতে অলপ আগলৈ কিবা আছে আমি চাই দিবলৈ আমি আছোঁ। কিন্তু কথা হ'ল টাউনতে দেখিবা, টাউনখনৰ মাজতে আৰু মানে নাই চাৰিফালে নহয়, আপোনালোকৰ এলাও নাই, দেখা নাই। যিটো নিয়ম মাফিক কৈছে আপোনালোকে নিয়ম মতে আছে, ঠিক আছে। আমি নিয়ম মতে থাকিব লাগে, ঠিক আছে। আমি থানালৈকে যাম, কিন্তু আপোনালোকে কিন্তু থানাত তেতিয়া নক'ব যে থানাৰ ওচৰলৈকে আপোনালোকে আহিব নোৱাৰিব, এইটো কিন্তু নহয়। প্ৰচেছন কৰক, সেইটো মই মানা কৰা নাই। কিন্তু মাছাল লৈ নহয়, মাছালটো যদি এৰি পেলাই আপোনালোকে যাওক, আমিও আছোঁ, ঠিক আছে। যিখিনি মানে যান জঁটৰ সৃষ্টি হয় আমাৰ মানুহখিনি আছে। মই আলোচনা মৰ্মে কৈছোঁ কথাখিনি, ঠিক আছে। কাৰণ গোটেইখিনিতে কৰ্পৰেশ্যন কৰি আহি আছে। আজি তিনিচুকীয়া হৈছে আপুনি লিখিছে নেকি? আমি নিজে কৰিছোঁ, আমাকো হেৰি কৰিছোঁ।